বিদ্যালয়ত যিখিনি কৰা হৈছে তাৰ এটা বিষয় ইয়াত উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। মই যিটো বিষয় লৈছিলোঁ সেইটো হ'ল শিক্ষা ক্ষেত্ৰত পৰিৱৰ্তনৰ বাবে নেতৃত্ব, লিডাৰশ্বিপ ফৰ স্কুল ট্ৰেন্সফৰমেশ্যন। আৰু তাৰ এটা বিষয় এই নেতৃত্বৰ যিখিনি ক্ৰিয়াকলাপ থাকে তাৰ এটা বিষয় সমাজৰীকৰণ। সেই বিষয়টো মই সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ, যদিও মই নেতৃত্বৰ বিষয়ে কিছু আভাস দিব বিচাৰিছোঁ। এতিয়া মই যিখিনি কথা আলোচনা কৰিব বিচাৰিছোঁ এই আলোচনাৰ বিষয়সমূহ স্ক্ৰীনত আছে। নেতৃত্বৰ গুণ সম্পৰ্কে বুজি উঠা, বিদ্যালয় এখনৰ বাবে নেতৃত্বৰ প্ৰয়োজনীয়তা কি এই কথাখিনি জনা, আৰু সুদক্ষ নেতৃত্বৰ অধিকাৰী কিদৰে হ'ব পাৰি তাৰ বিষয়ে চমুকৈ মই আভাস দিছোঁ, শ্বৰ্ট এনালাইচিছ দিছোঁ। তাৰপিছতে সেই বিদ্যালয়ত কি লাভালাভ হয়, যদিও বিষয়খিনি বহুতখিনি মই সন্নিৱিষ্ট কৰিছোঁ, কিন্তু সময় যিহেতু সম্বলিত আছে কিছুমান বিষয় মই ইয়াৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কথা হ'ল এই উদ্যোগটো নেটৰ পৰা সংগ্ৰহ কৰা। ইয়াত লিখা আছে যে এজন সুনেতাই আন সকলোকে উত্তম কাৰ্য কৰাৰ বাবে উৎসাহিত কৰে। যদি সেই কাৰ্যত কিবা বিফলতা আহে সেই বিফলতাৰ বাবে তেওঁ দায়িত্ব গ্ৰহণ কৰে, আৰু সেই কাৰ্যত যদি সফল হয় তেন্তে সেই সফলতাৰ ভাগ কিন্তু সকলোকে তেওঁ বিতৰণ কৰে। নেতা এজনে কেতিয়াও মই সফলটো বেয়া নকৰে, তেওঁ যি ক'ব মানে আমি কৰিছোঁ সেই কথা ক'ব, মানে মই বুলি যিজনে ক'ব তেওঁ নেতাটো কয়। লগতে মই মোৰ ইয়াৰ পিছৰ প্ৰায় প্ৰতিটো শ্লাইডতে আমাৰ বিদ্যালয়ত যিবোৰ কাম কৰা হৈছে সেই সকলোবোৰ মানে সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ। নেতা এজনে আমি যিহেতু বিদ্যালয়ৰ বিষয়ে আলোচনা কৰিছোঁ, গতিকে বিদ্যালয়ৰ নেতা বুলি আমি বিদ্যালয়ৰ মুৰব্বীজনকে ভাবি লওঁ। বিদ্যালয়ৰ মুৰব্বীজনৰ কিছুমান দায়িত্ব বা গুণ থাকিব লাগিব। তেওঁ প্ৰথমতে হওক বিদ্যালয়ৰ প্ৰতি ডেডিকেটেড হ'ব লাগিব, তেওঁৰ মনোভাৱ সদায় উৎফুল্লিত হ'ব লাগিব। বিদ্যালয়ত এটা পজিটিভ এনভাইৰনমেণ্ট গঢ়ি তুলিবলৈ সদায় চেষ্টা কৰিব লাগিব। সেইটো লাগিলে কমিটিৰ লগতে হওক, তেওঁৰ কলিগৰ লগতে হওক, বা যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীৰ লগত বা ওচৰ চুবুৰীয়াৰ লগত। তাৰপিছত তেওঁ সদায় শিক্ষাৰ্থীক সফলতা লাভৰ বাবে উৎসাহিত কৰিব লাগে। কৰ্মচাৰীসকলকো বিদ্যালয়ৰ একেটা লক্ষ্যৰ প্ৰতি আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব, আৰু ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বাবে তেওঁ নিজে এজন আদৰ্শৱান ব্যক্তি হ'বৰ বাবে প্ৰয়াস কৰিব লাগিব। এতিয়া নেতাই বিদ্যালয় এখনৰ সফল নেতৃত্বৰ বাবে কিছুমান কামৰ দৰকাৰ হয়। তাৰ প্ৰথমটো হ'ল দলীয় একতা। দলীয় একতা হৈছে কোনো এটা কাৰ্য বা কিবা এটা লক্ষ্য প্ৰাপ্তিৰ বাবে একগোট হৈ কৰা কাম। একগোট হোৱা কাৰ্যকে আমি দলীয় একতা বুলি কওঁ। ইয়াত আমি এই সৰু ছবি এটা দেখিছোঁ, সেই ছবিখনত এদল পৰুৱাই এটা সাপোক বা সৰু তেওঁলোকৰ বেৰিয়াৰ এটা পাৰ হ'বৰ বাবে চেষ্টা কৰিছে। ইটো পৰুৱাই সিটো পৰুৱাই তাত বৰ দিনতো পাৰ হ'বলৈ চেষ্টা কৰিছে, নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে চেষ্টা কৰিছে। আৰু তাত আন এটা ছবি দিছে, আমাৰ প্ৰথমবাৰৰ গুণোৎসৱত অভিভাৱকসকলে আহি যিটো এক্সটাৰ্নেল ইভালুৱেটৰৰ লগত ট্ৰানজেকশ্যন আছিলে সেই তাৰ ছবি এটা দিয়া হৈছে। তাৰপিছত সেই সমন্বয়। এতিয়া নেতা এজনে সমন্বয় সাধন কৰিব পাৰিব লাগিব, বা এটা নিশ্চিত লক্ষ্য তেওঁলোকক উঠাব পৰা কাৰ্যটোকে আমি সমন্বয় বুলি কওঁ। তাৰপিছত সেই সহযোগিতাই আমি ছবিত সহযোগিতাৰ বিষয়ে বিশেষ ক'ব নিবিচাৰোঁ, এই ছবিটোৱে সম্পূৰ্ণ কথা বুজাই দিয়ে। আমি যদি বেলেগ বেলেগ ফালে যাব বিচাৰোঁ বা এটা কাম কৰিবলৈ যদি বেলেগ বেলেগ লক্ষ্য ল'ব বিচাৰোঁ, তেনেহ'লে আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। আমি সকলোৱে একেফালে আগবাঢ়ি যাবলৈ বিচাৰিব লাগিব, আৰু সহযোগিতাই অকল নেতৃত্বৰ কাম নহয়, সেইটো হ'ল দলীয় কাম। নেতাই মানে কেনেকুৱা ক্ষেত্ৰত মানে কাম কৰিব পাৰে। প্ৰথম দলীয় কাৰ্য, বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীৰ থকা সমস্যাবোৰ সমাধান কৰাৰ বাবে খেল ধেমালি, বিভিন্ন অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত নেতৃত্বৰ প্ৰয়োজন হয়, আৰু সকলোৰে মাজত সমন্বয় ৰক্ষাৰ বাবে এজন নেতাৰ প্ৰয়োজন হয়। তাত এটা কথা লিখি থোৱা আছে, অসমত গ্ৰীষ্মকালীন শিবিৰ 2016 চনৰ পৰাহে আৰম্ভ কৰা হৈছে, কিন্তু আমাৰ বিদ্যালয়ত আমি 2016 চনতেই আৰম্ভ কৰিছিলোঁ। আৰু প্ৰথম যিটো প্ৰশিক্ষণ আছিলে গ্ৰীষ্মকালীন চিত্ৰাংকন শিবিৰ আমি পাতিছিলোঁ, আৰু সেই চিত্ৰাংকন শিবিৰৰ প্ৰশিক্ষণ হিচাপে মহিলাই আছিলে প্ৰশিক্ষক।
আৰু এতিয়া আহি শ্বৰ্ট এনালাইচিছটো এনেকুৱা বস্তু আমি যেতিয়া কিবা এটা কাৰ্য কৰিব যাওঁ সেই কাৰ্য কৰিবলৈ যাওঁতে তাৰ কিছুমান মানে ষ্ট্ৰেংথ থাকে উইকনেছ থাকে সেই কাৰ্যৰ পৰা আমাৰ কিছুমান অপৰচুনিটি বা কিছুমান আমাৰ থ্ৰেট থাকিব পাৰে সেইসমূহ আমি যেতিয়া ভালদৰে বিশ্লেষণ কৰি লওঁ তেতিয়াহে আমি সেই কৰিব বিচৰা কাৰ্যখিনি সমাধান হ'ব নেতৃত্ব লোৱা ব্যক্তি এজনৰ ক্ষেত্ৰত ষ্ট্ৰেংথটো হ'ল তেওঁৰ নিজৰ দৃষ্টিভংগী বা তেওঁৰ যিখিনি দক্ষতা আছে তাক আৰু বিকাশ কৰিবলৈ সুবিধা পায় দ্বিতীয়টো হ'ল তেওঁৰ সমস্যা সমাধানৰ সামৰ্থ্যতা বৃদ্ধি পায় লগতে বিদ্যালয়ৰ উন্নতিৰ বাবে সঠিক সময়ত সঠিক সিদ্ধান্ত নেতা এজনে গ্ৰহণ কৰিব পাৰে তাৰপিছত সেই উইকনেছ কেতিয়াবা কি হয় বিদ্যালয়ৰ নেতৃত্বটো সঠিক ব্যক্তিৰ হাতত নাথাকে সেইসমূহ বিদ্যালয় কিন্তু সেইবোৰ এটা উইকনেছ হ'ল দ্বিতীয়টো হ'ল বিদ্যালয়ৰ বাবে যিবোৰ আমি সম্পৰ্ক সেইখিনি পৰ্যাপ্ত নহয় বিদ্যালয় এখন ভালদৰে পৰিচালনা কৰিবৰ কাৰণে কেতিয়াবা সহকৰ্মী বা সমাজৰ লগত ভুল মতামত বা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কেতিয়াবা মানে বিফল হ'ব পাৰে নেতৃত্ব থকা ব্যক্তি আৰু তেওঁ কেতিয়াবা অযথা কামত হেঁচা ৰখাৰ কাৰণেও নেতৃত্ব লোৱা ব্যক্তিজন সফল নহ'ব পাৰে তাৰপিছত অপৰচুনিটি আমি বিদ্যালয়ত যদি নেতৃত্ব থকা ব্যক্তিজন ভাল হয় তেওঁ বিদ্যালয়খন কি কৰিব পাৰে উন্নত প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ কৰিব পাৰে বিভাগীয় কাম আৰু সমাজৰ ক্ষেত্ৰত সহযোগিতা আনিব পাৰে সঠিক পদ্ধতিত শিক্ষাক আগুৱাই নিব পাৰে আৰু জনসাধাৰণৰ সহযোগিতা বৃদ্ধি লাভ কৰিব পাৰে আৰু তাৰ ঠিক বা ভয়াৱহতাখিনি হ'ল মানে শিক্ষানীতিত যদি সঘন পৰিৱৰ্তন হৈ থাকে তেতিয়া সফল হ'ব নোৱাৰে হ'ব পাৰে অত্যাধিক অনাভিক কামৰ হিচাপে যিটো বৰ্তমান হৈ আছে আৰু অদক্ষ পৰিচালনা এইখিনি হ'ল মানে আমাৰ শ্বৰ্ট এনালাইচিছত থকা ঠিক হয় নেতৃত্বই এইখিনি দিশত গুৰুত্ব ল'ব পাৰে বিদ্যালয় এখনত নেতৃত্ব কি কামে লাগে শিক্ষাৰ্থীৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত আৰু ইয়াত কিন্তু শিক্ষাৰ্থীৰ ফলাফল উন্নত কৰাটো অকল তেওঁলোকৰ পৰীক্ষাত ভাল নম্বৰ কৰাটো নহয় মানে সামগ্ৰিক বিকাশক চাৰি ধৰণে ভাগ কৰা হৈছে শিক্ষণৰ মানদণ্ড উন্নত কৰা দক্ষতা বৃদ্ধি কৰা সামাজিক আৰু আৱেগিক বিকাশ কৰা সফলতা বৃদ্ধি কৰা তাৰপিছত বিদ্যালয়ত কি লাভ হ'ব পাৰে এতিয়া বিদ্যালয়ত ইতিবাচক আৰু ভাল পৰিৱেশ এটা তেওঁ গঢ়ি তুলিব পাৰে সমজুৱাভাৱে মিলি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু তেওঁ মানে কি বিদ্যালয়খনক সঠিক দিশলৈ নেতৃত্ব দি আগুৱাই নিব পাৰে এতিয়া মই যিটো বিষয় আনিছিলোঁ সেই বিষয়টো হ'ল সমাজলীকৰণৰ বিষয়ে সমাজলীকৰণত মই ইয়াত তিনিটা বস্তু লৈছোঁ মানে বিদ্যালয়ৰ চৌপাত সম্পদ মানে অকল আমি বস্তু বাহিনীৰ কথা কোৱা নাই আমি মানৱ সম্পদৰ কথা কৈছোঁ আৰু মানৱ সম্পদৰ আমি তালিকাকৰণ কি ধৰণে কৰিম ধৰক আমাৰ ওচৰ চুবুৰীয়া বিদ্যালয়ৰ আশে পাশে এনেকুৱা বিশেষ ব্যক্তি থাকে যিবোৰ বিভিন্ন দিশত পাব এতিয়া হয়তো কোনোবা সুকুমাৰ কৰাত ভাল কোনোবা হয়তো নাচ গানৰ ক্ষেত্ৰত ভাল ক্ৰীড়া কলাপৰ ক্ষেত্ৰত ভাল বিদ্যালয়ত আমি প্ৰতিখন বিদ্যালয়ত শনিবৰীয়া চৰা সেই শনিবৰীয়া চৰাত তেওঁলোকৰ যিটো দক্ষতাৰ বিষয় তেওঁলোকক আমি প্ৰয়োগ কৰিব পাৰোঁ তেওঁলোকক আমি ৰিচৰ্চ পাৰ্চন হিচাপে বিদ্যালয়লৈ মাতিব পাৰোঁ ৰিচৰ্চ পাৰ্চন হিচাপে এইটো নহয় যে বেলেগ কোনোবা ক্ষেত্ৰত একদম পাৰদৰ্শী ব্যক্তি এজনক আমি বক্তৃতা দিয়াটো সেইটো নহয় এতিয়া হাতে কামে কিছুমান কাম শিকাব পাৰোঁ ল'ৰা ছোৱালীক ধৰক বিচনী বনোৱা বা তেনেকৈ জেওৰা দিয়া তেনেকুৱা কামবোৰ আমি সেই সম্পৰ্কসকলক তৈয়াৰ কৰি কৰিব পাৰোঁ আৰু সেই সম্পৰ্কসকলক আমি যি পুৰস্কাৰ উৎসাহিত কৰিব লাগে এইখিনিতে মই কথা এটা কৈ লওঁ যে কেইদিনমান আগতে PRL-ৰ প্ৰশিক্ষণ হৈছিলে সেই প্ৰশিক্ষণত ময়ো ৰিচৰ্চ পাৰ্চন হিচাপে আছিল আমাৰ বিদ্যালয়ত তিনিজন শিক্ষক এগৰাকী শিক্ষয়িত্ৰী তেওঁ আছে মেটাৰনিটি লিভত আৰু PRL-ত আনজন শিক্ষকে মানে কিবা অংশগ্ৰহণ কৰিব লাগে যিহেতু মই নিজে ৰিচৰ্চ পাৰ্চন আছিলোঁ তেওঁ প্ৰশিক্ষণ বিদ্যালয়ত বন্ধ হ'ব লাগিছিল
কিন্তু আমাৰ এই 20% যে আমি সৃষ্টি কৰিছিলোঁ তেওঁলোকে তিনিজনে কণ্টিনিউ সেই 3 দিন বিদ্যালয় চলায় আৰু তেওঁলোকৰ পাছত আমি যেতিয়া অনুষ্ঠান এটা হৈছিলে সেই অনুষ্ঠানত তেওঁলোকক আমি সৰুতে সম্বৰ্ধনা এটা জনালোঁ এতিয়া সেইধৰণে আমি তেওঁলোকক মানে বিদ্যালয়লৈ অহা ক্ষেত্ৰত মটিভেট কৰি থাকিলেও আমি সমাজত জড়িত কৰিব পাৰোঁ ইয়াত এই দুটা খেল যি আছে এইটো দুটা বিভিন্ন বৰ্গৰ আমাৰ বিদ্যালয়ৰ বাকী ক্ৰীড়া সমাজত আমাৰ বিদ্যালয়ৰ যিটো গোহাৰি আছে আমাৰ বিদ্যালয়ৰ যিসকল বিভাগৰ কোনোবা বেলেগ হৈছে তেওঁলোকে নিশ্চয় গম পায় যে আমাৰ বিদ্যালয়ত প্ৰতি বছৰে অভিভাৱকৰ কাৰণে এটা খেল ৰাখিব এইটো দুটা বৰ্গৰ কাৰণে আছে এই খেলটো অভিভাৱকে খেলিছে এতিয়া এই অভিভাৱক মিলন সভা বুলি আমি 2022 ছেপ্টেম্বৰত মানে বন্ধৰ দিনত আছিলে সেইদিনা লৈছিলোঁ ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ বিদ্যালয়খন 2020 চনত স্থাপিত আছিল 2027 চনত ৰাষ্ট্ৰৰ ফলত ৰূপালী জয়ন্তী পাতিবলৈ অভিভাৱক বিদ্যালয়ত আজিলৈকে যিমান ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব সকলো অভিভাৱককে আমি একেলগে মাতি লৈছিলোঁ আৰু সেই অভিভাৱক সভাখন অনুষ্ঠিত হৈছিল আৰু তেওঁলোকে মানে কোনো আশা কি হৈছে যে ৰূপালী জয়ন্তী বিদ্যালয়ৰ শিক্ষকেও যদি নাপাতে তেওঁলোকে মানে সফল কৰি তুলিম বুলি আমাক আশ্বাস দিছে ইয়াৰ পিছত মই আমাৰ বিদ্যালয়ৰ পৰা কিছুমান আমাৰ ফটো কৰিছোঁ এইটো হ'ল এটা আমাৰ কি হ'ল পেচাৰে দেখিছে অভিভাৱকসকলে নিজে আহি মানে ছাত্ৰ ছাত্ৰীৰ অভাৱৰ কাৰণে সেইটো ছাত্ৰ ছাত্ৰী থাকিবলৈ অভাৱৰ কাৰণে তেওঁলোকে আহি বিদ্যালয়ত এইটো বনাই দিছিলে আৰু আমাৰ বিদ্যালয়ত এই পদক্ষেপ কিছুমান প্ৰাইভেট স্কুলতহে আছে আমি এইটো 2015 চনৰ পৰা কণ্টিনিউ এতিয়ালৈকে চলাই আছোঁ মানে সেইখন যিটো আছিলে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিলে এতিয়া শিক্ষাবৰ্ষ সলনি হোৱাৰ কাৰণে এইটো আমি সলনি কৰিছোঁ ইয়াত মানে ছাত্ৰ ছাত্ৰী প্ৰতিজন ছাত্ৰ ছাত্ৰী অভিভাৱকক একোখনকৈ এই কাৰ্ডটো দিওঁ এই কাৰ্ডটো অভিভাৱকে মাহটোত ল'ৰা ছোৱালীক যিখিনি কথা দি আছে তেওঁ ৰাতিপুৱা সময়মতে শুই উঠেনে শুই উঠি মানে পঢ়েনে সদায় গা ধুইছেনে তেওঁলোকৰ সকলো দিশক সামৰি লৈ মানে নিৰ্দিষ্ট এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো যিহেতু সময় বুটলিয়ে আপোনালোকক ক'ব নোৱাৰিম তেওঁলোকে মাৰ্কিং কৰে সেই মাৰ্কিঙৰ ভিত্তিত আমি পাছ কৰাইছে আমাৰ বিদ্যালয়ৰ অভিভাৱক সভা আনকি ৰাতি পাতি পাইছে মানে ৰাতি পতাৰ কাৰণ দিনত দিলে মানুহখিনি বেছিভাগে হাজিৰা কৰা বা বিভিন্ন কামত ওলাই যোৱা মানুহ গতিকে ৰাতিও আমি অভিভাৱক সভা পতা ৰেকৰ্ড আছে আৰু বিদ্যালয়ৰ প্ৰাৰ্থনাস্থলীৰ এইটো ছবি আৰু এই যিখিনি ল'ৰা ছোৱালী যে ভাল আছে তেওঁলোকৰ মানে এনেকৈ প্ৰতি বছৰ মানে শিক্ষাবৰ্ষৰ শেষৰ দিনা এইধৰণে আমি পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছোঁ তাৰোপৰি আমি বিদ্যালয়ত প্ৰতি বছৰ মই 2012 বৰ্ষত জইন কৰা 2012 চনৰ পৰা 2024 চনলৈকে আৰু এইবাৰৰ দীপাৱলীটো পালন কৰি প্ৰতি বছৰে মানে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনেকৈ দীপাৱলী পালন কৰোঁ আৰু প্ৰথমবাৰ যিবাৰ গুণোৎসৱ হৈছিলে সেই গুণোৎসৱত যিসকল ছাত্ৰ ছাত্ৰীয়ে A+ পাব ব্যক্তিগতভাৱে আৰু যিসকলে যাব বিচাৰিব তেওঁলোকক আমি শিক্ষক শিক্ষয়িত্ৰীসকলে নিজা খৰচত গুৱাহাটী ফুৰাব নিম বুলি কৈছিল আৰু এদিনৰ কাৰণে মানে আমি ট্ৰেইনত তেনেকৈ তেওঁলোকৰ লৈ বন্ধনবিলাক গোটেই দিনটো আমি মানে ঘূৰাই আকৌ ট্ৰেইনত লৈ ঘৰলৈ আনিছিলোঁ আমি তেনেকুৱা ধৰণৰ এইটো হ'ল আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী গণতান্ত্ৰিক প্ৰবন্ধৰ ওপৰত শিক্ষা দিবৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচন কৰাৰ পিছত এইটো কৰোণা কালৰ পিছৰ সময়ত আছিলে তেওঁলোকে ওপৰত প্ৰিজাইডিং অফিচাৰ কাশ্মীৰ ছেকেণ্ড দিনত তেওঁলোকে সকলোখিনি কৰি দায়িত্ববোৰ বুজাই মেলি সকলো কামবোৰ কৰা হৈছে আৰু এই যিটো ল'ৰা আহিছে মোৰ নিজৰ সন্তান সি নিজৰ স্কুলতে পঢ়াইছে আৰু আমাৰ বিদ্যালয়ৰ বিভিন্ন সময়ৰ ছবি যিটো সময়ত ETS আছিলে সেইখনৰ ছবি 2014 বৰ্ষ 2018 আৰু 2023 বৰ্ষ এই যিটো পেড দেখিছে বাউণ্ডাৰী ৱালটো দেখিছে বাউণ্ডাৰী ৱালৰ যিখিনি ছবি আছে সেই ছবিখিনি অভিভাৱকসকলে নিজৰ ধৰণেৰে খৰচ কৰি কৰাই দিয়া হয় তাৰপিছত আহি গেটৰ যিটো ওপৰ অংশৰ ডিজাইন সেই ডিজাইন মানে ৱালৰ ওপৰৰ অংশত যিখিনি খৰচ হৈছে সেই খৰচখিনি শিক্ষকসকলে কৰা আছিল
আৰু আমাৰ বিদ্যালয়খন অকল এবাৰে A+ পাইছিল এই A+ যিখিনি ধন পাইছিল সেই ধনেৰে ছাত্ৰ ছাত্ৰীক মানে কাজিৰঙাটো দেখুৱাব নিব আৰু গতিকে বিদ্যালয়ত কাজিৰঙাকে বিদ্যালয়ত আমি ৰাখি থৈ দিছোঁ। মই সামৰণি ৰাখিব বিচাৰিছোঁ আচলতে মই নিজে সহায় কৰা মানে যিসকল সহকৰ্মী আছে তেওঁলোকে আচলতে নিজৰ ঘৰ বুলি ভাবিছিল আৰু ছাৰৰ দিনত আমি দেখি আহিছোঁ যে আচলতে নেতৃত্বকাৰী ব্যক্তিজনে কি কৰিব পাৰে, যিটো তেওঁ টপিক লৈছিলে। তেওঁ মানে নিজৰ ঘৰখনৰ দৰে বিদ্যালয়খন আগবঢ়ালে। আমি যদি কওঁ যে আদৰ্শ বিদ্যালয়, ধেমাজি জিলাৰ যদি এখন আদৰ্শ বিদ্যালয়ৰ কথা কওঁ তেতিয়াহ'লে ছাৰৰ যিখন স্কুল দুলাকাষৰীয়া প্ৰাথমিক বিদ্যালয় সেইখন এখন আমি আদৰ্শ বিদ্যালয় বুলি ক'ব পাৰোঁ। আৰু যিটো আমি বিচাৰি আছিলোঁ, মই আজি আহিছোঁ, আজি মই ইয়াৰ আগতে যিটো 4টা প্ৰেজেণ্টেশ্যন চালোঁ, একচুৱেলি এই কনক্লেভটোৱে কি বিচাৰিছে, আমাক বিচাৰিছিলে এটা নিৰ্দিষ্ট মানে আপোনালোকক এটা পইণ্ট দি দিয়া হৈছিলে, 5টা বা 6টা থিম দি দিয়া হৈছিলে। সেই থিমটোৰ আণ্ডাৰত আপোনালোকে এটা নিৰ্দিষ্ট লাৰ্ণিং পইণ্ট ল'ব লাগে আৰু সেই লাৰ্ণিং পইণ্টটো আপোনাৰ জাৰ্ণিটো কেনেকুৱা আছিলে আৰু কেনেকৈ এচিভ কৰিলে সেই বস্তুটো আহিব লাগিছিলে। আৰু এতিয়ালৈকে মই যিখিনি প্ৰেজেণ্টেশ্যন চালোঁ, এইটো এখন প্ৰথম প্ৰেজেণ্টেশ্যন য'ত মানে এই কনক্লেভটোৰ উদ্দেশ্যটো পূৰণ হৈছে। আমাৰ আমাৰ কনচেপ্টটো এইটো যিহেতু আমাৰ ফাৰ্ষ্ট প্ৰেজেণ্টেশ্যন, ফাৰ্ষ্ট কনক্লেভ আমি শিক্ষাৰ্থীসকলে যিহেতু এটেণ্ড কৰিছোঁ, সেইকাৰণে আমাৰ কনচেপ্টটো ক্লিয়াৰ নাছিলে। এইখন প্ৰেজেণ্টেশ্যনৰ পাছত কিন্তু আমাৰ সকলোৰে কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে, কাৰণ তেওঁৰ যিটো জাৰ্ণি 2010ৰ পৰা 2014লৈকে 23লৈকে দিয়া আছে ন ছাৰ, 23 আপ টু 25লৈকে যিটো জাৰ্ণি হ'ব, যে লিডাৰশ্বিপৰ তেওঁৰ টপিকটো আছিলে লিডাৰশ্বিপ। সেই লিডাৰশ্বিপৰ জৰিয়তে যিটো সমাজ জড়িতকৰণ কৰি তেওঁ কেনেকুৱা ধৰণে জাৰ্ণিটো আহি এতিয়া কোনটো পৰ্যায়ত আছে, এটা নিৰ্দিষ্ট পইণ্ট ন, সেই বস্তুটোৱেই হৈছে এই কনক্লেভটোৰ মেইন উদ্দেশ্য। আৰু সেই ছাৰে যিখিনি জাৰ্ণি কৰি আহিছে, সেই 10ৰ পৰা যিটো জৰাজীৰ্ণ বিদ্যালয়খন দেখিছে, তাৰ পাছত সমাজ জড়িতকৰণ কৰি নেতৃত্বকাৰী হিচাপে তেওঁ প্ৰধান শিক্ষক হিচাপে সহকাৰী শিক্ষক আৰু এই অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ জড়িতকৰণ কৰি কেনেদৰে তেওঁ আগবাঢ়ি আহিছে আৰু তাৰ ফলটো 2005ত আপোনালোকে কেনেকুৱা পাইছে, সেইটোৱে হৈছে কনক্লেভটোৰ উদ্দেশ্য। আৰু ছাৰৰ যিখিনি ত্যাগ, যিখিনি কষ্ট আমি দেখি আহিছোঁ, আৰু এই সুযোগতে ছাৰলৈ আমি সমগ্ৰ শিক্ষাৰ ঘৰৰ পৰা আমি ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰণে মানে আদৰ্শ। এই কথা এটা ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ এই শিক্ষাগুৰু এগৰাকী তেখেতৰ অসুস্থ হৈছে আৰু তাৰ সন্মুখত এখন গাড়ী মানে ৰৈ আছে, যাৰ কাৰণে যাব পৰা নাই নিজ গাড়ীখনৰ নম্বৰ হৈছে AS22G0547। তো গাড়ীখন টাইমলি অকণমান আঁতৰাই দিলে ভাল হ'ব। আপোনালোকৰ যাৰ এখন গাড়ী কোনোবা আছে নেকি? গাড়ী নম্বৰ হৈছে AS22G0547। আপুনি কাইলৈ গাড়ীখন অকণমান আঁতৰাই দিলে হ'ব, যদি ইয়াত আছে তেখেত। ঠিক আছে, থেংক ইউ। তোমাৰ বিচাৰিছা ৰেডি কৰোঁ। আমি আমাৰ জীৱন কালত আমি ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানবিলাক পৰিদৰ্শন কৰিবলৈ